তো হেল্ল' গাইছ ৱেলকাম টু মাই চেনেল। তো গাইছ বহুত দিনৰ মূৰত মই বহুত দিনৰ ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ ইউটিউব চেনেলটো ষ্টাৰ্ট লাগিছিল। তো সেইকাৰণে মই আজি হয়তো ভিডিঅ' লৈছোঁ। আজি বনাম সৰু পাৰে মোৰ সপোনৰ ঘৰখন, মানে কি দামী এটা মস্ত ডাঙৰ লাগজাৰিয়াছ ঘৰ বনাম গাইছ। তো চাব পাৰে। কি খবৰ? তো গাইছ সৰু পৰা আছে আমি কি বনাম আজি লাগজাৰিয়াছ ঘৰ। তো গাইছ সৰু পৰা বনাই আছে ঘৰটো, মানে আধা কাম মই এটা কৈ দিলোঁ বাচ্চা হাতেৰে লৈ এতিয়া ঘৰটো বনাই আছে সি। চাব পাৰে কি ডাঙৰ ঘৰ, মস্ত ডাঙৰ ঘৰ বনাই আছে সৰু পৰা এতিয়া। তো চাব পাৰে আমি অপেনিং কৰি দিলোঁ, মানে খুটা পুটা পালে যে ঘৰৰ ৰুণৰ পৰা সেই কৰি আছোঁ। তাতে সেই কৰি দিছে, মছলা দি আছে, মছলা প্লাষ্টাৰ কৰিছে আৰু বা ঠিক আছে না। ঘৰটো বেয়া লাগছে মজা। ঘৰটো বনাই পাইছে না নাই হৈছে দে। টাইলছ অৰ্ডাৰ দি চব ৰেডি, টাইলছ অৰ্ডাৰ দি দিওঁ। তো গাইজ পাৰাকে এতিয়া টাইলছ আনিব গৈছে, মই এতিয়া কাম কৰি আছোঁ। পাই গ'লো। তোকে চাহ পৰা এইগিলান লৈ ল'লোঁ টাইলছ, বহুত কষ্ট হৈছে আনতে 20 টকা লৈছে এখন এখনত হৈ যাব। তোক মই কাৰণে বস্তু আনিব নোখোজোঁ, দেখা নাই কি কৰিলি এইগিলা, কি আনিছে কি অলপ ভাংছি কি হ'ব, একো নহয়। 20 টকাত থৈ গৈছি তোক এইগিলা পইচা গিলা খেদলি নাই দে হ'ব, একো নহয়। তো এতিয়া কোখান তল দিবি, এখন দিব তো মিস্ত্ৰী ডাঙৰ মিস্ত্ৰী দেই ভাই, কাম কৰিব পৰা নাই এখন। মানে কি ফ্ৰম মানে কি উল্টা আছে চাইড দি এখানতে। অঁ খা কি কৰোঁ, এখন অলপমান আহি কি বনালোঁ আমি এখন। ফাইনেলি এডজাষ্ট কৰি দিলোঁ। আমাৰ ঘৰটো এতিয়া বৰ্তমান এনেকৈ দেখা হৈছে। কি কৰিছা? হেৰি বনাই আছোঁ ফ্ৰেম। মজা মজা। টিংখান কি হ'ব? টিংখন বনাম দে তোৰ গাছৰ পৰা এতিয়া খুচি পিটি আছে। মই মানে সি চব কাম নিজে কৰে, একলা কৰি থাকে। তাক কাম কৰিব দিছোঁ, সি মজা কাম কৰিছে। ভালকৈ উঠবি দেই। তই দম নদবি, তই এক লাঠি মাৰিম ভাঙি যাব। তই কাক কৈছে? মোক কৈছা? তই এখন ভাঙবি আৰু হাতটো এৰে, আধা মোৰ আধা তোৰ হ'ব না কি? কি বনাইছা এখন? কাম নাই নেকি তোৰ? চব মই ইমান বালাই গ'ল ইমান দীঘল বনছা হেকডালাই পাৰি আছিলোঁ মই। তো গাইছ মোৰ কাম হৈ গ'ল। তই আজি বহি কাম কৰিলোঁ দিনটোত। ঠিক আছে, আমাৰ চব ফেন চেন দি গ'ল। এতিয়া আমাৰ লাগে টিং খান, লাগব না টিং? মতলব মই টিং আনিছোঁ, কি সুন্দৰ। চাওঁ এখন কি একো নহয় দে, একো নহয়। মোক ক'বা দে, লগাই দে পা দে, সৰিব দিব লাগিছিল নহয়। আলি বাঢ়িছিলোঁ তোকে আপোনাক ভিতৰত দেখালে ঘৰটো ভিতৰে পাই। এখন বেৰা, এখন আমাৰ টিং ঘৰটো চাহ পাৰে চব মই একলা বানছোঁ। কেনেকৈ চাই আছা ঘৰতে কৈ আনজাই লওক, এতিয়া ঘৰ বানছোঁ সৰু পাৰে মই। তো গাইছ পিছফালে চাব লাগে একবাৰ আগফালে শান্তি আৰু তোৰ ঘৰটো দেখাওঁ যদি এনেকৈ চাব পাৰে। সেইটো পা বিজনেছ নে আন থকা জেগাত চোফা তো গাইছ এইটো এখন লগাই দিলোঁ, সেইটো চাব পাৰিম। এতিয়াতো এইটোৰ ৰুমতেতো কি হৈছে কেণ্টিন আনিছে এখন। কি কৰিম এখন এতিয়া? আমি ঘৰত থাকিম না কিবা ভগৱান চগৱান থম? ভগৱান জেগাটো অলপ বেয়া আছে না। তো গাইছ আমাৰ ঘৰ বনোৱা ৰেডি বৰ্তমান। এতিয়া আমি ঘৰ বনোৱা হৈ গৈছে। এতিয়া আমি ঠিক নাই কি কৰোঁ, ঘৰটো ভাঙিব পাৰোঁ চাক লাগে। চাব পাৰে বৰষুণ বতৰ ৰাখি আছে, এইফালে চাব পাৰে বতৰটো ক'লা কৈছে। কি হয় ঠিক নাই, বৰষুণ চৰষুণ হ'ব পাৰে। কি কৰোঁ তোৰ মতে? কি ঘৰটো কি কৰিবি? ঘৰটো থৈ দিয়া নাই, পৰহিদিনা মানে ভাঙিলি কালি যাইছে ৰাতি আহিব পাৰি ঘৰটো। তো গাইছ ঘৰটো কি ধুনীয়াকৈ মানে বনাইছিলোঁ, এতিয়া বৰষুণ দি ভাঙিব পাৰে। এনে ভাঙিবই, এইটো লাভেই নাই। এনে আমি নৰ্মেল ঘৰ বনাইছোঁ এতিয়া, কিন্তু এইটো কিবা এটা ভাল কিবা এটা কৰিব ভাল আছিল। কি কৰিবি? আমি একো নকৰিলে ঘৰটো বনোৱাৰ ইচ্ছা কাম কৰিম দে। গাছৰ পৰা ভাবি আছোঁ লুঙি আৰু মই এইটো চাব পাৰে বহি আছে। আমি ঘৰটো কি কৰিম এতিয়া, হয়নে? কি কৰিবি ঘৰটো? আমি ভাবিছোঁ এইটো এনে ভাঙিব লাগে, এইটো আজিতো ভাঙিব ভাঙোঁ কাজি আজি কিবা জন্তু থৈ দিবা
থোৱা পাৰি ভেকলি চেকলি নাথকে ফেকলি ভাঙি গ'ল তে বেলেগ খাব লাগিল গাইছ ভাবি আছোঁ আমি তো গাইছে এটা কথা আপোনালোকে নটিচ কৰিছে নাই এইটো মানুহ বহা চাই ভাল লাগছে মোৰো এনেকুৱাই লাগছে কি হ'ব এতিয়া এতিয়া ঘৰৰ ক'ব নোৱাৰি মন্দিৰ ক'ব নোৱাৰি আৰু কি কৰিলে খান চাং ক'ব পাৰি আনিছোঁ কিন্তু চাঙততো ঢাকা নাথাকে ওপৰত ঢাকা বেলেগ দিছে কিন্তু আমি আরে এগুলো তো না খেতে বইবে তো কি করব আমি বনলোকে সেইটো নাজানো নহয় এপান্তে বক দে একবার তো গাইছ লাষ্ট অপশ্যন আমি এটা ভাবিছোঁ যি আমি ঘৰতো থাকিব নোৱাৰোঁ আমাৰ কাৰণে বহুত ডাঙৰ হয় মানে ঘৰ নহয় এইটো বহা চাংখান তো আমি এতিয়া দান কৰি দিম বুলি ভাবিছোঁ মস্ত জাগাত দুটা মানুহ আছে আমাৰ তাত কিনিব দান নকৰোঁ কিনিব আমাৰ তাত মোটামুটি প্ৰাইচ কিমান কৈছে ৰূপা 2 লাখ টকা তো আপোনালোকে চাই থাকক আমি এতিয়া মানুহ দেখি থাকোঁ বহুত ডাঙৰ মানুহ তো গাইছে কাষ্টমাৰ এতিয়া হ'ল ইয়াৰ হাতত আছে ও বাপরে উড্ডে কামার দিছি রে এইটো আমাৰ তাক কি টকা কিনিব ৰূপা 2 লাখ টকা তো এহেঁতক আমি ঘৰটো ৰেখে দিয়ক বাৰা অ' ছাৰ ঘৰটো কেনে লাগছি ভাল লাগছি না এ মুরগাত কি উঠে তো গাইছ ঘৰটো ছাৰ চাবা গেছি চাই আছে কোনা চনা জেগাত ফুটছা আছে না নাই এটা চাই আছে টাইলছটো ভাল না বেয়া চাব পাৰে গাইছ এইটো কয় গ'ল নাজনো তোৰ বা দিল ফিক্স কৰি দি দিল ফিক্স 2 লাখ টাকা তো সাইন করে দেখ এটা আমার ফিঙ্গার প্রিন্ট দিয়ে দে ফিঙ্গার প্রিন্ট আমার দিয়ে দিল ফিঙ্গার প্রিন্ট পুই এ ভাঙলে গম পাই দে এত আমার দেয় না ইচ্ছা জি হব বাই বাই দেখতে থাক বাই 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 দি বাই বাই দিদি বাই বাই পয়সা তো কেনে দিবি দিবি তো কাম দে আর আছে বহুত কালি গলে দিবি নলবা সারি এই কইছি দিম যা কালি লাগে তো কাছে যাবি তে মানে সেল নেক্সট ভিডিও লাগবে আপোনালোকক আমি ঘৰটো বহুত কষ্ট বনা ঘৰটো আমি এনেকৈ বেছি ফেলো 2 লাখ টকাত তো গাইছ বহুত কষ্ট হৈছে আজি বনাওঁতে ভিডিঅ'টো মানে ঘৰটো কিন্তু এই গাইছ চাবাৰে এই ঘৰটো বনছি একলাই বুলি ভাবছি নেকি মই বনছো দে তো গাইছ বাই বাই দি বাই বাই লাইক সাবস্ক্রাইব তো লাইক সাবস্ক্রাইব করে দিব কি লাইক সাবস্ক্রাইব লাইক সাবস্ক্রাইব করে দিব আর কমেন্ট করে দিব তো গাইছ আজি ভিডিও মানে আজি কাৰণে বাই বাই নেক্সট ভিডিও লগ পাম গাইছ নেক্সট ভিডিও